লখিমপুৰ জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমগ্ৰ শিক্ষা সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিশু সুৰক্ষাৰ ওপৰত আয়োজন কৰা হয় এক প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ শিবিৰত লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সমূহ হাইস্কুল শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। শিশু নিৰ্যাতন, বাল্য বিবাহ আদি শিশুসকলৰ লগত জড়িত সামাজিক ব্যাধিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা শিশু সুৰক্ষা বিষয়া প্লাবিতা দাস, ঝান্তি বৰাৰ লগতে জিলা আঁচনি বিষয়া সমগ্ৰ শিক্ষা নিভাৰণী শইকীয়া উপস্থিত থাকে। আজি আমি লখিমপুৰ জিলা শিশু সুৰক্ষা কাৰ্যালয় আৰু লগতে লখিমপুৰ জিলাৰ সমগ্ৰ শিক্ষা লখিমপুৰৰ সহযোগত আমি PMC উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমাৰ লখিমপুৰ জিলাৰ লখিমপুৰ শিক্ষা খণ্ডৰ অধীনৰ সমূহ হাইস্কুল শিক্ষকসকলৰ লগত আমি এখন শিশু সুৰক্ষাৰ ওপৰত এটা প্ৰশিক্ষণ অনুষ্ঠান আয়োজন কৰিলোঁ। বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ শিক্ষাগুৰুসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমি আজিৰ বিষয়টোৰ মূল উদ্দেশ্য আছিলে যে আজি অনুষ্ঠানটোৰ যে তেওঁলোকক আমাৰ সমাজত শিশুসকলৰ লগত জড়িত যিসমূহ সামাজিক ব্যাধি, সামাজিক সমস্যাসমূহ যিসমূহ আছে, যেনেকৈ ধৰি লওক শিশুসকলৰ লগত যৌন নিৰ্যাতন, আমাৰ বাল্য বিবাহ, অবৈধভাৱে সন্তান তুলি লোৱা, শিশু সৰবৰাহ, শিশু আপোনাৰ শ্ৰম, এই যিবিলাক সামাজিক ব্যাধিসমূহৰ ওপৰত তেওঁলোকক লগত আলোচনা কৰা হ'ল আৰু লগতে এই সামাজিক ব্যাধিসমূহৰ লগত জড়িত যিসমূহ আইন আমাৰ ভাৰতবৰ্ষত প্ৰণয়ন হৈছে, এই আইনসমূহৰ ওপৰত ভালকৈ আলোচনা কৰা হ'ল। বিশেষকৈ পক্সো আইনখন, প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ 2012 চনৰ এই আইনখনৰ অধীনত যিসমূহ ল'ৰা ছোৱালী বা শিশু যাৰ যৌন নিৰ্যাতন এনেকুৱা ধৰণৰ কাণ্ড বা জঘন্য কাণ্ড হয় শিশুসকলৰ লগত, গতিকে এই যিখন আইন, এই আইনৰ ওপৰতো আমাৰ খুব ভালকৈ তেওঁলোকৰ লগত মত বিনিময় কৰা হ'ল। তেওঁলোকক জনোৱা হ'ল এই আইনৰ বিষয়ে, আইনৰ অধীনত যিসমূহ শাস্তি আছে, পানিছমেণ্ট আছে, কিয় কৰিব নালাগে, সকলোখিনি হ'ল। গতিকে খুব ভাল লাগিলে আৰু এই ক্ষেত্ৰত আমাৰ নিভা বাইদেউ আমাৰ লগত উপস্থিত আছে সমগ্ৰ শিক্ষা লখিমপুৰৰ, তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু এই ক্ষেত্ৰত সকলোৱে জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ লখিমপুৰ জিলাৰ 6টা শিক্ষাখণ্ড আছে। গতিকে 6টা শিক্ষাখণ্ডত আমি সমগ্ৰ শিক্ষা আৰু লখিমপুৰ জিলাৰ শিশু সুৰক্ষা কাৰ্যালয় আমি লগ হৈ প্ৰতিটো শিক্ষাখণ্ডতে আমি অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু কৰি যাম। ইতিমধ্যে নাওবৈচা আৰু লগতে লখিমপুৰ আৰু ঢকুৱাখানা 3টা শিক্ষাখণ্ডত হৈছে আৰু পৰৱৰ্তী এই এমাহৰ ভিতৰতে আমি বাকীকেইটা 3টা শিক্ষাখণ্ডতো আমি অনুষ্ঠিত কৰিম। গতিকে এই আজিৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল, যিকেইটা আমি অনুষ্ঠান পাতিছোঁ, মূল উদ্দেশ্য হ'ল যাতে আমাৰ শিক্ষাগুৰুসকলৰ মাজত আমি যাতে শিশুসকলক লৈ যিসমূহ সামাজিক সুৰক্ষা আছে, সমস্যা আছে, এই সমস্যাসমূহ, সামাজিক ব্যাধিসমূহ যাতে সমাজৰ পৰা নিৰ্মূল কৰিব পাৰোঁ আৰু লগতে তেওঁলোকেও যাতে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়, আমি সকলো লগ হৈ যাতে সমাজৰ পৰা এনেকুৱা ধৰণৰ শিশু শ্ৰম, বাল্য বিবাহ, আপোনাৰ শিশুৰ লগত যৌন নিৰ্যাতন, এনেকুৱা সমস্যাসমূহ যাতে সমাজৰ পৰা নিৰ্মূল হোৱাত আমি সকলো আগভাগ ল'ব পাৰোঁ, সকলোৱে সহায় সহযোগিতা পাওঁ। গতিকে আমাৰ সমাজৰ এই চেনেলটোৰ যোগেদি আমাৰ লখিমপুৰ জিলাৰ আমাৰ সকলো ৰাইজক অনুৰোধ জনাইছোঁ, যদি এনেকুৱা ধৰণৰ কেতিয়াবা শিশুসকলৰ লগত জড়িত সমস্যা দেখে, সামাজিক ব্যাধি দেখে, তেতিয়া লগে লগে আমাৰ যিটো টেলিফোনিক হেল্পলাইন নম্বৰ, এইটো সম্পূৰ্ণ বিনামূলীয়া হয়, 1098। এই 1098 হেল্পলাইন নম্বৰত আপোনালোকে যোগাযোগ কৰক আৰু নিশ্চয় আপুনি মই সকলো লগ হৈ আমাৰ সমাজৰ পৰা আমাৰ শিশুসকলক উদ্ধাৰ কৰাত বা তেওঁলোকক ভাল কৰাত আমি সহায় সহযোগ আগবঢ়াম। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।